নমস্কাৰ এয়া হল গুড মৰ্নিং 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এটা বিতং খবৰ শশীকান্ত দাস চেয়াৰমান আলীয়ে বিজেপিৰ ৰঞ্জৰ ট্ৰাম্প কাৰ্ড বিজেপিৰ বৈঠকত শশীকান্ত দাসৰ উপস্থিতিয়ে তাকেই কৰিলে প্ৰমাণ ৰেডিসন ব্লুত বিজেপিৰ বৈঠকত শশীকান্ত দাস উপস্থিত থাকে বিজেপিক সমৰ্থনৰে ইংগিত দিলে শশীকান্ত দাস এতিয়া চৰকাৰৰ মানুহ বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয় যে 27 বছৰ ধৰি এই লোকসকলৰ লগত তেওঁৰ ভাল সম্পৰ্ক ইপিনে চেয়াৰমান আলীক ভোট দিবলৈ মানা কৰিছে হেনো মুখ্যমন্ত্ৰীয়ে চেয়াৰমান আলীৰ ভোট ললে মই নিজে বদনামী হম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আমি পুনৰ জনাইছো শশীকান্ত দাস চেয়াৰমান আলীয়ে এতিয়া বিজেপিৰ ৰঞ্জৰ ট্ৰাম্প কাৰ্ড বিজেপিৰ বৈঠকত শশীকান্ত দাসৰ উপস্থিতিয়ে তাকেই কৰিলে প্ৰমাণ ৰেডিসন ব্লুত বিজেপিৰ বৈঠকত শশীকান্ত দাস উপস্থিত থাকি বিজেপিক সমৰ্থনৰে ইংগিত দিলে শশীকান্ত দাস এতিয়া চৰকাৰৰ মানুহ বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয় যে 27 বছৰ ধৰি এই লোকসকলৰ লগত তেওঁৰ ভাল সম্পৰ্ক এপিনে চেয়াৰমান আলীক ভোট দিবলৈ মানা কৰিছে হেনো মুখ্যমন্ত্ৰীয়ে চেয়াৰমান আলীৰ ভোট ললে মই নিজে বদনামী হম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে সভা ইলেকশ্যনৰ সম্পৰ্কত আমাৰ এমএলএ সকলে এটা মক ড্ৰিল কৰে আৰু একেলগে অলপ দেৰি আমি কটাও আৰু গুৱাহাটী পৌৰ নিগমতো আমাৰ দলৰ প্ৰাৰ্থী যিসকল হ'ব এটা ৱাৰ্ডক বাদ দি বাকীখিনি চূড়ান্ত কৰা হয় মই আগতে আপোনালোকক কৈছোঁ যে আমি খুব ভাল ভোটত শব্দটো মই বাৰে বাৰে কৈছোঁ যে অকল নৰ্মেল ভোটত নহয় ভাল ভোটত আমি ৰাজ্যসভাৰ দুইখন আসনে আমি জিকিম মই আপোনালোকক বাৰে বাৰে কৈছোঁ যে কংগ্ৰেছৰ দলৰ বিধায়কসকলৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া পুৰণা তাৰ উপৰিও অসম বিধানসভাত ইউডিএফক বাদ দি আৰু বিধায়কসকল আছে সেইকাৰণে আমি জিকিম বুলি নিশ্চিত মই এটা কথাই খালি অনুৰোধ কৰোঁ যে মই আবেদন কৰি থকাৰ সত্ত্বেও কোনো ইউডিএফে যাতে আমাক ভোট নিদিয়ে কাৰণ আমাক ভোট দিয়া বুলি ক'লেও আমি তেওঁলোকক কোনো সহায় কৰিব নোৱাৰোঁ হৰ্চ ট্ৰেডিং মানে কি বুজায় এই কথাটোৱে মই বুজি নাপাওঁ হৰ্চ ট্ৰেডিং মানে কি এজন বিধায়ক যোনে 2 লাখ মানুহৰ মাজত কণ্টেষ্ট কৰি 1 লাখ ভোট পাই জিকি আহে সেই মানুহটো ঘোঁৰা কেনেকৈ হ'ব পাৰে মই সেই কথাটো বুজি নাপাওঁ তেওঁতো এজন বিবেকবান ব্যক্তি আৰু বিবেকবান ব্যক্তিৰ লগত বিবেকবান ব্যক্তিয়ে কথা বতৰা পাতে তেওঁ ঘোঁৰা কেনেকৈ হ'ব পাৰে গতিকে যিসকলে হৰ্চ ট্ৰেডিং শব্দটোৰ মিনিং নাজানে তেওঁলোকে এইবিলাক বিশেষণীয় বিশেষণ ব্যৱহাৰ কৰে মোৰ মতেদি এইটো বিবেকৰ ভোট বিবেক মতে মানুহে ভোট দিব আৰু আজি আমি 9 মাহ যিখিনি কাম কৰিছোঁ তাৰ পৰা মোৰ বিশ্বাস আছে যে মানুহে আমাক ভোট দিব মইতো ভয় খাওঁ যে ইউডিএফ বিলাকেও ভোট দি দিয়ে নেকি সেইকাৰণে অনুৰোধ কৰি আছোঁ যে আপোনালোকে ভোট নিদিব বুলি মই দুজন মানুহৰ ভোট নালাগে বুলি কৈছোঁ মই এটা কৈছোঁ যে চেয়াৰমান আলী আহমেদৰ ভোটটো মোক নালাগে ঠিক আছে গতিকে এইটো মই কংগ্ৰেছকো টেনশ্যন ল'ব দিয়া নাই আৰু মই চেয়াৰমান চাহাবক মই নিজে মোৰ কোনোবা মাজৰ মানুহ দিয়ে জনাই দিছোঁ যে আপুনি যাতে ভোট দি নিদিয়ে আমাক কাৰণ চেয়াৰমান আলীৰ ভোটটো আমাক নালাগে নাম্বাৰ 1 নাম্বাৰ 2 ইউডিএফৰ বাকী বিধায়কসকলৰ ভোটটো আমাক নালাগে আনফালে ৰাজ্যসভা নিৰ্বাচনৰ দুয়োখন আসনতে জয়লাভ কৰিব শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে এটা দুটা নহয় কেইবাটাও ভোটৰ অংকত জয়লাভ কৰিব শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজ্যসভা নিৰ্বাচনক লৈ নিশা গুৱাহাটীৰ হোটেল ৰেডিসন ব্লুত শাসকীয় মিত্ৰজোঁটৰ বৈঠকৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত উপস্থিত আছিল বিজেপিৰ লগতে অগপ ইউপিপিএল আৰু বিপিএফৰ নেতা বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক নিশা অনুষ্ঠিত বৈঠকৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ গাড়ীত উঠি আহিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস বৈঠকত অংশগ্ৰহণ অগপ সভাপতি অতুল বৰাকে ধৰি দলকেইটাৰ শীৰ্ষ নেতৃত্ব সভা নিৰ্বাচন ক্ষেত্ৰত মিত্ৰজোঁটৰ সকলো বিধায়ক একত্ৰিত হৈ ভোটদান সম্পৰ্কে কোনে কোন কেণ্ডিডেটক ভোট দিব কাক প্ৰথম চইচ কাক দ্বিতীয় পচন্দ এই গোটেই বিষয়টো আজি খৰচি মালি আলোচনা আমি যেটো বুজি পাইছোঁ আজি দুইজনে জিকিব নাই সেইটো নাজানো কিন্তু যেটো বুজি পাইছোঁ দুইজনে জিকিব কোনো সন্দেহ নাই দুইজন প্ৰাৰ্থী জয় হ'ব ইয়াত কোনো সন্দেহ নাই অসমত যেটো নতুন এটা কৰ্ম সংস্কৃতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত গঢ়ি উঠিছে ইয়াত সকলো ভোট দিবলৈ ইচ্ছুক হৈ আছে গতিকে অসমৰ 126জন এমএলএৰ ভিতৰত বহুতখিনি বিৰোধীৰ এমএলএ
আজি যিটো উন্নয়নৰ ধাৰা যিটো উন্নয়নৰ গতি ইয়াত তেখেতসকলে নিশ্চয় তেখেতসকলে চিন্তা চৰ্চা কৰি ভোট দিব আৰু এই ভোটটো আমাৰ ৰুলিঙৰ যিজন দুটা কেণ্ডিডেট আছে সেই দুইজন কেণ্ডিডেটৰ ভিতৰত কোনোবা এজনৰ তাত পৰিব সেইটো আমি আশা কৰিছোঁ দুইখন আসন পোৱাটোতো মানে আজিৰ দিনটোত মই যিটো দেখিছোঁ অভাৰচিয়ৰ নহয় এই সম্পৰ্কে মই খুব ৰাইট পাৰ্চন নহয় যে মানে যিসকলে বিশেষকৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি লোকে কাম কৰি আছে তেওঁলোকে ইতিমধ্যে যথেষ্ট কনফিডেণ্ট আৰু আগে পিছে যিমান কনফিডেণ্ট আছিল এতিয়াও সিমানে কনফিডেণ্ট আছে যিহেতু দুইটা চিটেই বিজয়ী হ'ব আত্মবিশ্বাস প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে ইতিমধ্যে আমি কৈছোঁ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে দুয়োখন আসনতেই তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হ'ব আমি আলোচনা কৰিম এই বিষয়টো আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক লাইভত আছে ঋত্বিক মুখ্যমন্ত্ৰীয়ে যেন পুনৰবাৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে অসমৰ ৰাজনীতিৰ তেওঁ এজন পাকৈত খেলুৱৈ প্ৰাঞ্জল ইতিমধ্যে মুখ্যমন্ত্ৰী হওক বা যি কালি মন্ত্ৰী কেশৱ মহন্ত প্ৰমোদ বড়ো তেওঁলোকৰ ভাষ্য ইতিমধ্যে শুনিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে কালি ভাষ্য প্ৰদান কৰিছে বৈঠকৰ অন্তত তেওঁ বাৰে বাৰে কৈছে যে আমাক AIDFৰ ভোট নালাগে আৰু বাৰে বাৰে তেওঁ আহ্বান জনাইছে যে AIDFে যাতে আমাক ভোট নিদিয়ে তাৰ সমান্তৰালভাৱে শ্বেৰমান আলীৰ নাম তেওঁ উল্লেখ কৰিছে যে শ্বেৰমান আলী ডাঙৰীয়াক তেওঁ অনুৰোধ কৰিছে যে আৰু তেওঁৰ যি মাজৰ মানুহ আছে মানুহৰ মানুহ হতুৱাই তেওঁ কোৱাইছে যে যিকোনো ধৰণে নহ'লেও যাতে বিজেপি বা যি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে দুইজনক যাতে এজনকো তেওঁ ভোট প্ৰদান নকৰে আৰু যদি AIDFে ভোট প্ৰদান কৰে তেন্তে এই চৰকাৰ হওক বা বিজেপি হওক মিত্ৰজোঁটে কিন্তু কোনো ধৰণৰ AIDFক সহায় কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ আগতেও বহুকেইবাৰ এনেধৰণৰ আছিল কংগ্ৰেছত থকা সময়তো দেখা গৈছিল ৰাজ্যসভা নিৰ্বাচনত কেনেধৰণে বিৰোধীৰ যি বিজেপি বিধায়ক আছিল সেই বিজেপি বিধায়ক আনি তেওঁ ভোটদান কৰাইছিল কংগ্ৰেছৰ পক্ষে আৰু এইবাৰো দেখা গৈছে যে যিটো কংগ্ৰেছৰ পক্ষে আছিল দ্বিতীয় আসন কিন্তু এতিয়া দেখা গৈছে যে কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছৰ শিবিৰৰ পৰাও যি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে সেই মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ভোট অহাৰ সম্ভাৱনা আছে নতুবা যদি ভোটো নহয় তেন্তে ভোট কেনচেল হোৱাৰ সম্ভাৱনা আছে য'ত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াত লাভৱান হ'ব আৰু এই গোটেই বিষয়টো লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যে পাকৈত ৰাজনীতিবিদ তেওঁ সকলো যি ৰাজনীতিৰ সকলো তথ্য তেওঁৰ ওচৰত আছে কেনেধৰণে তেওঁ ভোট সংগ্ৰহ কৰিব লাগে কেনেধৰণে পাৰ্টিক তেওঁ জিকাব লাগে বা তেওঁৰ প্ৰাৰ্থী যিসকল আছে বিৰোধীৰ ফালৰ পৰা হওক বা নিজৰ দলৰ ফালৰ পৰা হওক কেনেধৰণে ভোটখিনি সংগ্ৰহ কৰিব লাগে সেই সকলো জানে আৰু কালি যেতিয়া হৰ্চ ট্ৰেডিঙৰ ওপৰত প্ৰশ্ন সোধা হৈছিল তেওঁ গুৰুত্বপূৰ্ণ কথাটো কৈছে যে এজন বিধায়ক যদি 2 লাখ ভোট থকা সমষ্টি এটাৰ পৰা তেওঁ 1 লাখ ভোট পাই জিকি আহে তেন্তে তেওঁ কেনেধৰণে ঘূৰা হ'ব আৰু যিসকলে হৰ্চ ট্ৰেডিঙৰ নাম লৈ আছে তেওঁলোকে হৰ্চ ট্ৰেডিং আচলতে কি এই বিষয়টো নাজানে আৰু কালিৰ বৈঠকখনত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰহাৰ যি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসো উপস্থিত আছে আৰু মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণভাৱে এটা কথা ইয়াত উল্লেখ কৰিলে যে শশীকান্ত দাস এতিয়া চৰকাৰৰ মানুহ আৰু চৰকাৰৰ যিসমূহ বৈঠক হ'ব বা কাম কাজ হ'ব সেই কাম কাজত জড়িত থাকিব ঋত্বিক এইখিনি কথা বাৰু মুখ্যমন্ত্ৰী বা আন মিত্ৰজোঁটৰ আন বিধায়কসকলৰ মুখত আমি শুনিবলৈ পাইছোঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছৰ কেৱল এজন দুজন নহয় বা 5-6জন নহয় গোটেই কেইজন বিধায়কৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল আৰু এই সম্পৰ্ক আজিৰ নহয় 20 বছৰ পুৰণি 27 বছৰ পুৰণি এই কথাখিনি যথেষ্ট তাৎপৰ্যপূৰ্ণ তেওঁৰ ব্যক্তিগতভাৱে সকলোৰে সৈতে ভাল এই কথাটো বাৰে বাৰে কিন্তু কৈ আছে এইকেইদিন প্ৰাঞ্জল মই তাকে উল্লেখ কৰিছোঁ যে বিৰোধী পক্ষ বা কংগ্ৰেছৰ যি পক্ষ আছে তেওঁলোকৰ যি কংগ্ৰেছৰ ফালৰ পৰা কেইবাজনো বিধায়কে যি বিজেপিৰ লগত যোগাযোগ কৰাৰ তথ্য আমি লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইংগিতো প্ৰদান কৰিছে যে কংগ্ৰেছৰ ফালৰ পৰাই যি প্ৰয়োজনীয় ভোট আছে দ্বিতীয়খন আসনৰ কাৰণে সেই দ্বিতীয়খন আসনৰ ভোটখিনি কংগ্ৰেছৰ ফালৰ পৰাই আহিব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ যিসকল বিধায়ক আছে সেই বিধায়কখিনিৰ লগত তেওঁৰ 27 বছৰৰ সম্পৰ্ক আছে তেওঁলোক দলটোৰ লগত 27 বছৰে তেওঁৰ সম্পৰ্ক আছে আৰু প্ৰত্যেকগৰাকীৰ লগত তেওঁ নিজাববীয়াকৈ যোগাযোগ ৰাখিছে আৰু আমি যদি ইয়াত আমি
কওঁ তেন্তে হয়তো কংগ্ৰেছৰ ফালৰ পৰাই যি প্ৰয়োজনীয় দ্বিতীয়খন আসনৰ কাৰণে ভোট আছে সেই ভোট কংগ্ৰেছৰ ফালৰ পৰা আহিব আৰু মুখ্যমন্ত্ৰীৰ কালিৰ যি ভাষ্য আছে তাত স্পষ্ট হৈছে যে আমি যি কৈ আছোঁ যে কংগ্ৰেছৰ ফালৰ পৰা আহিব সেই ভোটটো কংগ্ৰেছৰ ফালৰ পৰা আহিব। ধন্যবাদ জনাইছোঁ ঋতিক কৌশিক এইখিনি তথ্যৰ বাবে। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিম। আনফালে কংগ্ৰেছৰ কেইবাটাও ভোট বাতিল হ'ব কংগ্ৰেছৰ বহুকেইটা ভোট। ইতিমধ্যে এই কথা উল্লেখ কৰা হৈছে। বিজেপিৰ বিধায়কসকলৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ ধাৰাবাহিক গতিত। সমান্তৰালভাৱে ৰাজ্যসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হৈ পৰিছে এতিয়া বিৰোধী কংগ্ৰেছ। ৰকিবুল হুছেইনৰ বিধায়ক আৱাসত অনুষ্ঠিত হয় কংগ্ৰেছৰ জৰুৰী বৈঠক। এই বৈঠকত উপস্থিত থাকে AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, AICCৰ নেতা পৃথ্বীৰাজ প্ৰভাকৰ সাথে, অনিৰুদ্ধ সিং আৰু বিকাশ উপাধ্যায়, APCCৰ সভাপতি ভূপেন বৰা। প্ৰতিজন বিধায়কৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। বিধায়কসকলৰ পৰা কংগ্ৰেছৰ ধাৰাবাহিক ব্যৰ্থতাৰ বুজ লয় AICCৰ সাধাৰণ সম্পাদকগৰাকীয়ে। লগতে দলৰ নেতৃত্বক লৈ কাৰ কি ক্ষোভ, দল কেনেকৈ শক্তিশালী হ'ব তাৰো পৰামৰ্শ লয় সিঙে। দলৰ লগতে বিধায়িনী দলৰ নেতৃত্বক লৈও মতামত লৈছে জিতেন্দ্ৰ সিঙে। ৰাজ্যসভাৰ মেটাৰটোতো আছেই, সেইটোতো এটা অন্যতম অংগ, কিন্তু তাৰ লগতে দলৰ মেটাৰ, আগন্তুক পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ মেটাৰ, ভাৰতবৰ্ষৰ ইণ্ডিয়ান পলিটিক্সৰ মেটাৰ, এনেকুৱা বহুতবোৰ ছাবজেক্ট ইয়াত আছে। কাৰণ এতিয়া 3টা বজাৰ পৰা আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে আৰু প্ৰত্যেকজনে অকলে তেওঁক লগ পাইছে আৰু অকলে মনৰ যদি কিবা কথা আছে, যদি কাৰোবাৰ মনত ধৰক কাৰোবাৰ ওপৰত কিবা আপত্তি আছে, কিবা আছে, আজি সেইখিনি একদম মুকলিমূৰীয়া আৰু খোলাকৈ কোৱাৰ সুযোগ পাইছে। আমাৰ দলটোক যাতে অনাগত ভৱিষ্যতত অসম ৰাজ্যত আৰু ভাৰতবৰ্ষত শক্তিশালী কৰিব পাৰি, নৰ্থ ইষ্ট ইণ্ডিয়াত শক্তিশালী কৰিব পাৰি, সেইটো এটা মেটাৰ আছিল। অকল ৰাজ্যসভাটোত ইয়াৰ এটা পাৰ্ট মানে ৰণকৌশলটো ৰাজ্যসভাক লৈ ৰণকৌশল আৰু কি কৰিবলৈ আছে? ভোট হ'ব, ভোট দিব, এজেণ্ট যাব, এজেণ্টে চাব, ৰুলছ আছে, ৰেগুলেশ্যন আছে। ৰাজ্যসভাক লৈ ৰণকৌশল কিমানটা চিট? 20টা চিট নেকি? উত্তৰ প্ৰদেশৰ নিচিনা বহুত চিট থাকিলে বেলেগ কথা, 2টাই চিট, এটা চিট তেওঁলোকে পাব, এটা চিট আমি পাম। ইয়াত আৰু কি ৰণকৌশল? মানে ইয়াত আৰু কিমান ৰণকৌশল কৰিব লাগিব? তেওঁলোকে কৈছে আপোনালোকৰ বহুতে ভোট নষ্ট কৰি তেওঁলোকক সহায় কৰিব বুলি। দেখা যাব সেইদিনাখন গন্তি হোৱা দিন 1 ঘণ্টাৰ ভিতৰত ৰিজাল্ট ওলাই যাব। 48টা ভোটৰ বিনিময়ত আমি জিকি আছোঁ। তাৰমানে আমাৰতো লাগে 43, আমি পাম 48টা। কেনেকৈ পাম আপোনাক বুজাই দি আছোঁ। আমিতো 43 পামেই। তাৰপিছত আপোনাৰ বিশুদ্ধ AGPৰ মিনিমাম 3টা ভোট আমি পাই আছোঁ। BJPৰ বিশুদ্ধ BJP আছে, তেওঁলোকৰো 2-4টা ভোট কেঞ্চেল হ'ব। গতিকে আমি মোটামুটি বা 2-4টা ভোট আমাৰ পক্ষতো আহি যাব পাৰে। গতিকে মোটামুটি আমি 48ৰ পৰা 50টা ভোট পাই পেলাই ৰাজ্যসভাৰ নিৰ্বাচন জিকি আছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে ফোন লাইনত। বিজু ডেকা, ৰকিবুদ্দিন আহমেদৰ ভাষ্য শুনিলোঁ, লগতে আন নেতাসকলৰ ভাষ্য শুনিলোঁ। তেওঁলোকে কৈছে যে কোনো ইয়াত আৰু সন্দেহেই নাই, যিকোনো প্ৰকাৰে তেওঁলোকে জয়ী হ'ব। তাকো কৈছে যে 47ৰ পৰা 48টা ভোটহে পাবগৈ হেনো বিৰোধীয়ে। এতিয়া জল্পনা কল্পনা ইমান পৰ্যায় পাইছেগৈ যে এফালে শাসকীয় পক্ষৰ মন্তব্য এটা আৰু বিৰোধী পক্ষৰ মন্তব্য আন এটা, দুধুৰ মুধুৰত পৰিছে এতিয়া সকলো। বিজু ডেকা, হয়, এনেধৰণৰ আচলতে ৰাজ্যসভা নিৰ্বাচনক লৈ পূৰ্বতে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। এইবেলি সেইটো আৰম্ভ হৈছে, কিয়নো বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে বিষয়টো উত্থাপন কৰিছিল আৰু তাৰপিছত অধ্যক্ষই ৰুলিং দিছিল। তাৰপিছত প্ৰচাৰ অভিযান চলিব, এনেধৰণৰ বিষয়টো প্ৰথমবাৰৰ বাবে অসমৰ ৰাজনৈতিক ইতিহাসত ৰাজ্যসভাৰ ক্ষেত্ৰত আৰম্ভ হৈছে যে প্ৰচাৰ চলাইছে। প্ৰতিগৰাকী বিধায়কৰ ঘৰলৈ ভোট ভিক্ষা কৰিবলৈ গৈছে, তামোল পাণ লৈ গৈছে, কোনোবাই মিঠাই লৈ গৈছে। ইয়াৰ মাজতে দেখা গৈছে যে বিৰোধী পক্ষৰ মাজত যি বিশ্বাস অবিশ্বাসৰ যি ৰাজনীতি বিগত এসপ্তাহত দেখা গৈছে, তেওঁলোকে অতি জোৰ জবৰদস্তি কৰি পেলাই আচলতে ৰাজ্যসভা নিৰ্বাচনলৈ কংগ্ৰেছ আৰু AIUDIFৰ মিত্ৰতা হ'ল। তাৰ পাছত তেওঁলোকৰ কথাৰ মিল নাই, বডি লেংগুৱেজক লৈ পেলাই প্ৰশ্ন উত্থাপন হ'ল। কোন বিধায়কে মুখ্যমন্ত্ৰীৰ বাসগৃহত নিশাৰ ভাগত যায়, এই বিষয় লৈ পেলাই চৰ্চা হ'ল। AIUDIFৰ মুৰব্বী বদৰুদ্দিন আজমলে 6 গৰাকী কংগ্ৰেছ বিধায়কৰ কথা ক'লে, যিকেইগৰাকীক বিশ্বাস কৰিব নোৱাৰে বুলি উল্লেখ কৰিল। এই গোটেই বাতাবৰণটোৱে আচলতে ৰাজ্যসভা কেন্দ্ৰিক নিৰ্বাচনক ধূসৰতাৰ মাজলৈ ঠেলি লৈছে
আৰু অবিশ্বাসৰ ৰাজনীতিটো গাঢ় কৰি তুলিছে। এনে সন্ধিখনত যোৱাকালি জিতেন্দ্ৰ সিঙে প্ৰায় 7 ঘণ্টা বিৰোধী উপদলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহত অনুষ্ঠিত কৰে। প্ৰতিগৰাকী বিধায়কক, কংগ্ৰেছৰ বিধায়কক তেওঁ পৃথকে মাতি আনি আচলতে কেনেদৰে দল শক্তিশালী কৰিব পৰা যায়, ধাৰাবাহিক ব্যৰ্থতা কিয় হৈছে, এই ৰাজ্যসভা নিৰ্বাচনত কেনেদৰে কোনে দলক বিশ্বাসঘাতকতা কৰিব পাৰে নেকি, এই সকলো কেইগৰাকী বিধায়কক পৃথকে বহুৱাই লৈ আবেলি 3 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰায় 7 ঘণ্টা সময় তেওঁ বিধায়কসকলৰ সৈতে বহিল আৰু অন্যান্য নেতৃত্বৰ সৈতেও তেওঁ সুকীয়াকৈ বহিছে। লগতে তাৰ মাজতে দুগৰাকী AIDFৰ প্ৰতিনিধি আমিনুল ইছলাম বিধায়ক তথা তেওঁলোকৰ দলৰ সাধাৰণ সম্পাদক আৰু কৰিমউদ্দিন বৰভূঞা দুয়োগৰাকী সাক্ষাৎ কৰিছে। তেওঁলোকে আচলতে সাক্ষাৎ কৰাৰ মূলতে আমাৰ হাতত তথ্য আহিছে যে তেওঁলোকে 31 মাৰ্চৰ নিৰ্বাচনৰ দিনটোত এজেণ্ট হিচাপে দলটোৱে কাক নিযুক্তি নিয়োগ কৰিব সেই লৈ পেলাই চৰ্চা চলিছে। তেওঁলোকৰ মাজত এতিয়াও চূড়ান্ত হোৱা নাই এই বিষয়ত লৈ পেলাই। আজি আবেলিৰ ভাগত এজেণ্ট নিযুক্তিৰ ক্ষেত্ৰত পুনৰ এক চৰ্চা হ'ব দুইটা দলৰ মাজত বুলি জানিব পৰা গৈছে। কিন্তু তেওঁলোকৰ মাজত যি বিশ্বাস আৰু অবিশ্বাসৰ ৰাজনীতি সেইখিনি শেষ নোহোৱালৈকে এতিয়ালৈকে তেওঁলোকৰ মাজত আস্থা নাইকিয়া হৈছে যে তেওঁলোকৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী জয়ী হ'ব। এই সন্দৰ্ভত আজিও এক বৈঠক অনুষ্ঠিত হোৱাৰ কথা প্ৰাঞ্জল। বিজু কুমাৰ ডেকা, মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়কৰ সৈতে তেওঁ খুব ভাল সম্পৰ্ক, আজিৰ পৰা 20 বছৰ 27 বছৰ পুৰণি সম্পৰ্ক। সমান্তৰালভাৱে বিজেপি বা মিত্ৰজোঁটৰ আন যিসকল নেতা তেওঁলোকৰ ভাষ্য শুনিবলৈ পাইছোঁ যে ৰাজ্যসভা নিৰ্বাচনত দলীয় হুইপ নাখাতে এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে প্ৰদান কৰি আছে, অধ্যক্ষও কৰিছিল। কিন্তু বিৰোধীয়ে কৈছে যে দলীয় হুইপ থাকিব আৰু এণ্টি ডিফেকশ্যন ল কঠোৰভাৱে ইয়াত বলবৎ হ'ব। প্ৰকৃততে কি তথ্য আছে আপোনাৰ লগত? আমি যি শুনি আছোঁ সেইখিনিয়ে সত্য নে ইয়াৰ আঁৰত আন কিছু তথ্যও আছে? চাওক, গোটেই বিষয়টো হ'ল সাংঘাতিক ধৰণে ৰাজনীতিকৰণ কৰা হৈছে বিষয়টো। আৰু ইয়াত বিৰোধী পক্ষই কৈছে যে অধ্যক্ষৰ যিটো স্থিতি সেই স্থিতিটো নিৰপেক্ষ নহয়, সেই বিষয়টো লৈ চৰ্চা চলি আছে। আৰু আমাৰ চুবুৰীয়া ৰাজ্যসভা নিৰ্বাচনসমূহত বিধায়কে যেতিয়া দলীয় হুইপ নামানে, তেওঁলোকৰ বহুকেইগৰাকী বিধায়কক বহুকেইখন ৰাজ্যৰ তেওঁলোকক বিধায়ক পদ খাৰিজ কৰাৰ নজিৰ আছে। এই বিষয়টো লৈ পেলাই সুপ্ৰিম কোৰ্টলৈকেও গৈছে বা গুৱাহাটী হাইকোৰ্টলৈকেও গোচৰ আহিছে। এই গোটেই বিষয়টো অতি জটিল বিষয়, আইনী বিষয়। কিন্তু আচলতে দলীয় হুইপ অমান্য কৰিলে দলে কোনো বিধায়কৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা হিচাপে বিধায়ক পদ খাৰিজ কৰিবলৈ কৰাৰ বাবে আবেদন জনাব পাৰে অধ্যক্ষলৈ। অধ্যক্ষই এই বিষয়টো বিবেচনা কৰিব পাৰে, বিবেচনাধীন হয় বিষয়টো। যদি অধ্যক্ষই তেওঁ বিবেচনা কৰে যে তেওঁ নিলম্বন নকৰে বা বিধায়ক পদ খাৰিজ নকৰে, তেতিয়াহ'লে বিষয়টো আদালতৰ মজিয়ালৈ যোৱাৰ সম্ভাৱনা থাকে। এই বিষয়টো আইনী আৰু দীঘলীয়া প্ৰক্ৰিয়া। এই সন্দৰ্ভত আইনজ্ঞসকলে বিশেষভাৱে মতামত দিব পাৰিব। কিন্তু এই গোটেই বিষয়টো যদি এনেধৰণৰ ঘটনা ঘটেগৈ, তেতিয়াহ'লে অধ্যক্ষৰ ওচৰলৈকে কংগ্ৰেছ বা AIDFৰ বিধায়কে বিধায়ক পদ খাৰিজ কৰাৰ বাবে তেওঁলোকে পত্ৰ লিখিব পাৰিব বা আবেদন কৰিব পাৰিব। তাৰপাছত যদি অধ্যক্ষই বিবেচনা কৰে যে তেওঁ বিধায়ক পদ খাৰিজ নকৰে বিধায়ক কেইগৰাকীক, তেতিয়াহ'লে বিষয়টো আদালতৰ মজিয়ালৈকে যাব। ধন্যবাদ জনাইছোঁ বিজু কুমাৰ ডেকা এইখিনি তথ্যৰ বাবে। এফালে বিজেপি বা শাসকীয় মিত্ৰজোঁটৰ তৎপৰতা, আনফালে আকৌ বিৰোধীৰো তৎপৰতা আমি দেখিবলৈ পাইছোঁ কালি নিশাৰ ভাগত। এফালে বিজেপি বা মিত্ৰজোঁটৰ বৈঠক ৰেডিছন ব্লুত অনুষ্ঠিত হ'ল, আনফালে জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত আন এখন বৈঠক কংগ্ৰেছ আৰু আন বিৰোধী নেতাসকলৰ মাজত অনুষ্ঠিত হ'ল। তেওঁলোকে তাত দাবী উত্থাপন কৰিছে যে বিৰোধী প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিব দ্বিতীয়খন আসনত, তাত কোনো ধৰণৰ অন্য প্ৰশ্নৰ অৱতাৰণা হ'ব নালাগে। তেওঁলোকে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। ইফালে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ তেওঁ দিল্লীলৈ গৈছিল আৰু আজি তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব। অসম মেঘালয়ৰ সীমা বিবাদক লৈ হ'ব আলোচনা। বৈঠকত উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও। সীমা বিবাদ নিষ্পত্তিক লৈ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা আছে।
দেশৰ ৰাজধানীৰ পৰা আহিছে খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ তাত উপস্থিত হৈছে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম মেঘালয়ৰ সীমা বিবাদক লৈ হ'ব আলোচনা তাত আৰু বৈঠকত উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও সীমা বিবাদ নিষ্পত্তিক লৈ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা আছে এই বৈঠকত চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল ৩৭৫ কোটি টকাত ক্ৰয় কৰা হ'ল নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিলে কাগজ কলৰ সম্পত্তি লিকুইডেটৰক ৰাজ্য চৰকাৰে আদায় দিলে ৩৭৫ কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত এতিয়া সকলো কৰ্মচাৰী শীঘ্ৰে আদায় দিয়া হ'ব প্ৰাপ্য ধন কাগজ কলৰ ভূমিক লৈ শীঘ্ৰে নতুন পৰিকল্পনা কৰিব অসম চৰকাৰে পুনৰ জনাইছো অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল ৩৭৫ কোটি টকাত ক্ৰয় কৰিলে নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হ'ল কাগজ কলৰ সম্পত্তি লিকুইডেটৰক ৰাজ্য চৰকাৰে আদায় দিলে ৩৭৫ কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয় কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধানৰ পথত বুলি তেওঁ উল্লেখ কৰে সকলো কৰ্মচাৰীক শীঘ্ৰে প্ৰাপ্য আদায় দিয়া হ'ব বুলি কয় কাগজ কলৰ ভূমিক লৈ শীঘ্ৰে নতুন পৰিকল্পনা কৰিব এতিয়া অসম চৰকাৰে কাছাৰ আৰু নগাঁও কাগজ কলৰ কথা আমি কৈ আছোঁ আৰু আমাৰ দুজনকৈ সাংবাদিক পোনপটীয়া সম্প্ৰচাৰটো থাকিব কিছু সময়ৰ পাছতে ইউনিয়ন দুইটা মিলৰে ইউনিয়ন আৰু আমি চৰকাৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আমি বহি যিটো সিদ্ধান্তত আমি উপনীত হ'লোঁ সেই সিদ্ধান্ত মৰ্মে আমি এই লিকুইডেটৰে এইটোত আমাৰ মানে হেৰি টেণ্ডাৰ প্ৰচেছ কৰি আছিল আৰু কৰি এটা সময়ত বিড কৰি আছিল আৰু বিড কৰা এটা সময়ত ৩৭৫ কোটি টকা যেতিয়া বিড হ'ল এইটো অপেন বিড যোনে তোনে কৰিব পাৰে আমিও কৰিব পাৰোঁ আন কোনোবা ব্যক্তিগত মানুহেও কৰিব পাৰে গতিকে আমি ৩৭৫ টকা বিড যেতিয়া হ'ল আমি অসম চৰকাৰে আমাৰ AIDC তাত বিড তেওঁলোকে কৰিলে আৰু বিডিং কৰাৰ পিছত AIDCক ছাকচেছফুল বিডাৰ হিচাপে গণ্য কৰা হৈছে আৰু সেই হিচাপে আমি লিকুইডেটৰক আজি তেওঁৰ যিখিনি পাবলগীয়া আছে ৩৭৫ কোটি টকা আজি আমি তেওঁলোকক আমি দিলোঁ আৰু দিয়াৰ পিছত তেওঁলোকে আমাক এই যিটো ৩৭৫ কোটি টকা পোৱাৰ পিছত এই জাগিৰোড পেপাৰ মিলৰ মাটি আৰু মেচিনাৰী মানে ইয়াত যিখিনি আছে সমগ্ৰ সা সম্পত্তি আৰু 5 গ্ৰাম পেপাৰ মিলৰ সকলো সা সম্পত্তি আৰু তেওঁলোকে আমাক আজি দিনটোত হেণ্ড অভাৰ কৰিছে এতিয়া পায়েই যাব আৰু ইমিডিয়েটলি আৰম্ভ হ'ব এতিয়া আজি যদি প্ৰথম আমি কিস্তি এটা ৩৭৫ কোটি টকা দিলোঁ টোটেল আমাৰ প্ৰায় 700 কোটি টকা দিব লাগিব টোটেল গোটেইখিনি মিলাই গতিকে এই প্ৰচেছটো আৰম্ভ হৈ গ'ল মানে আৰম্ভ হৈ গ'ল সকলোৱে পাব তাত কোনো চিন্তাৰ কাৰণ নহয় কিন্তু আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন মন্ত্ৰীৰ মন্তব্য এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই যিসকল কৰ্মচাৰী তেওঁলোকে আৰু দুশ্চিন্তাত ভুগিব নালাগে তেওঁলোকৰ সকলো সমস্যা সমাধানৰ পথত সময় হৈছে এতিয়া পোনপটীয়া সম্প্ৰচাৰৰ কি কয় কাগজ কল দুটাৰ কৰ্মচাৰীসকলে নগাঁও কাগজ কলত উপস্থিত আছে আমাৰ সাংবাদিক অজয় পাল আৰু কাছাৰ কাগজ কলত উপস্থিত আছে আমাৰ আন এজন সাংবাদিক অনিৰুদ্ধ লস্কৰ দুয়োগৰাকীকে স্বাগতম জনাইছোঁ বাতৰিৰ মাজলৈ মই প্ৰথমে অজয়ৰ পৰা আৰম্ভ কৰিছোঁ অজয় আপোনাৰ সৈতে কৰ্মচাৰীৰ একাংশ লোক উপস্থিত আছে কি মন্তব্য কি প্ৰতিক্ৰিয়া তেওঁলোকৰ নিশ্চয় প্ৰাঞ্জল অৱশেষত দেখা গৈছে যে নগাঁও আৰু কাছাৰ কাগজ কলৰ যি দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যা সমাধানৰ পথত আৰু যোৱাকালিৰ দিনটোত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সেই বিশেষ ঘোষণা কৰিলে আৰু অসম চৰকাৰে ইতিমধ্যে ৩৭৫ কোটি টকাৰ বিনিময়ত নগাঁও আৰু কাছাৰ কাগজ কল ক্ৰয় কৰিছে আৰু আমাৰ সৈতে আছে কৰ্মচাৰী পৰিষদৰ বিষয়ববীসকল আমি তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম ইতিমধ্যে ৭৫ কোটি টকাৰে ক্ৰয় কৰিলে আৰু কোৱা হৈছে যে কৰ্মচাৰীসকলৰ যি প্ৰাপ্য সেই প্ৰাপ্য অতি শীঘ্ৰে আদায় কৰা হ'ব কি ক'ব এই সময়ত হয় মই আনন্দপুৰলৈ জাক্ৰ সাধাৰণ সম্পাদকে কৈছোঁ নগাঁও কাছাৰ কাগজ কলৰ যোৱাকালি এটা নিবিদাৰ তাৰিখ আছিলে নিবিদা যোৱাকালি অসম চৰকাৰে বিড কৰিছে ৩৭৫ কোটি টকা দি জমা কৰিছে সেইটো আমি আদৰণি জনাইছোঁ কাৰণ কিয় আমি আগৰ পৰা দিব নাছিল যে কেন্দ্ৰীয় চৰকাৰ এইটো অসম চৰকাৰ এটা কি কয় এইটো জাতীয় সম্পত্তি গতিকে কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰ ইয়াত মালিকাধীন হ'ব লাগে সেইটো আমাৰ দাবী আছিলে গতিকে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ যিয়ে নহওক অসম চৰকাৰে কালি টেক অভাৰ কৰিছে নিবিদাত তেওঁলোকে অংশগ্ৰহণ কৰিছে সেইটো আমি ধন্যবাদ জনাইছোঁ বা বিশেষভাৱে আমি মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ কাৰণ যে অসম এটা জাতীয় সম্পত্তি যে অসম চৰকাৰে ৰখাৰ ব্যৱস্থাটো কৰিলে সেইটো আমি বিশেষভাৱে আমি অসম চৰকাৰ তথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ এতিয়া কথা এটা হ'ল
আমাৰ যিটো আমাৰ এতিয়া অসম চৰকাৰৰ লগত আমাৰ এটা ত্ৰাণ চুক্তি এটা হৈছিলে, ত্ৰাণ ৰিলিফ পেকেজ এটা কাৰণে আমাৰ যিহেতু মানুহ মৰি আছে, ৰিলিফ পেকেজৰ কাৰণে এটা তেওঁ চুক্তি এটা হৈছিলে। সেই চুক্তিটো অসম চৰকাৰে তাৎক্ষণিকভাৱে খুব সোনকালে আমাক আদায় দিব লাগে, কাৰণ আমি অৱস্থা নাইকিয়া হৈছে আমাৰ মানুহখিনি, গতিকে চলাৰ পৰা দিগদাৰ হৈছে। গতিকে ত্ৰাণ চুক্তিটো সোনকালে ত্ৰাণ ৰিলিফ পেকেজটো ৰিলিজ কৰিব লাগে, সেইটো কথা। আৰু 2 নম্বৰ কথা হ'ল আমি এইকাৰণে আমি অসম চৰকাৰক আমি এটা ধন্যবাদ জনাব বিচাৰিছোঁ যে অসমৰ সম্পত্তিটো অসম চৰকাৰৰ হাততে আছে, জাতীয় সম্পত্তিটো অসম চৰকাৰৰ হাততে আছে বা কেন্দ্ৰীয় চৰকাৰৰ হাততে আছে। সেই ফালৰ পৰা আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। এতিয়া কথা এটা হ'ল আমাৰ পেপাৰ মিলটো এতিয়া আমাৰ যিখিনি আমাৰ ৰিলিফ পেকেজ আছিলে সেইটো আমাৰ 100% হেৰি নহয়, কিন্তু আমাৰ এটা ছেটেলমেণ্ট নহয়। এইটো যিখিনি আছে সেইখিনি অসম চৰকাৰে ভালকৈ সোনকালে দিব লাগে। আৰু অজয় লাইনত থাকক আপুনি। ৰিলিফ পেকেজ ৰিলিজৰ কথা কৈছে কৰ্মচাৰীসকলে, ইফালে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে কি কয়? অজয়ৰ কাষলৈ আমি পুনৰ যাম, কিন্তু এইবাৰ অনিৰুদ্ধৰ কাষলৈ আহিছোঁ। অনিৰুদ্ধ লস্কৰ, কি কয় কৰ্মচাৰীসকলে? হয় প্ৰাঞ্জল, আমি শিলচৰত আছোঁ আৰু HPCৰ মানুহবিলাকৰ ৰিয়েকশ্যনৰ কাৰণে আমি মানৱেন্দ্ৰ চক্ৰৱৰ্তী জাকৰুৰ প্ৰেচিডেণ্ট আমাৰ লগত আছে। মানৱেন্দ্ৰ দাক আমি সুধি ল'ম, কি ক'ব মানৱেন্দ্ৰ দা, এতিয়া যে চৰকাৰে 375 ক্ৰ'ৰ্ছৰ এটা কৰিছে, আপোনালোকে পেণ্ডিং ডিউজ আৰু কিবা ডিমাণ্ড, এই ডিচিশ্যনটো লৈ আপোনালোকে খুচি কিনা নাই? কথাটো হ'ল যে আমাৰ লগত এগ্ৰিমেণ্ট হৈছিলে 100% ছেটেলমেণ্ট আমাৰ লগত হ'ব বুলি, তেনেকৈ এগ্ৰিমেণ্ট হোৱা নাই। এটা ত্ৰাণ, এটা ৰিলিফ পেকেজ দিয়াৰ কথা হৈছিলে, আৰু অসম চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ সম্পত্তি য'তে মানে 5,000 বিঘা মাটি আছে আৰু বিভিন্ন আধুনিক যন্ত্ৰপাতি আছে, তাৰো দাম কম কৰি হ'লেও 500 কোটি টকাৰ ওপৰত হ'ব। সেইটো টেক অভাৰ কৰিব। এতিয়া অসম চৰকাৰে 375 কোটি টকা দি 2টা ইণ্ডাষ্ট্ৰীৰ সম্পদ টেক অভাৰ কৰিছে যোৱাকালি। এতিয়া ডাঙৰ কথা হ'ল যে শ্ৰমিক কৰ্মচাৰীৰ যিখিনি প্ৰাপ্য আছিলে, এই প্ৰাপ্যখিনি অসম চৰকাৰে কেতিয়া দিব? আমাৰ লগত এগ্ৰিমেণ্টটো হৈছিলে 28 ছেপ্টেম্বৰ 2021 চনত ৰাতি 2:30 বজাত। চিফ মিনিষ্টাৰো আছিলে মিটিঙত, আমিও আছিলোঁ। আৰু এগ্ৰিমেণ্ট মতে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ শ্ৰমিক কৰ্মচাৰীৰ কাৰণে এটা ৰিলিফ পেকেজ অসম চৰকাৰে দিব উইদিন 2 months ফ্ৰম দি টেকিং অভাৰ। তো যোৱাকালি যেতিয়া টেকিং অভাৰ হৈ গ'ল, এতিয়া আৰু এগ্ৰিমেণ্টটো অনাৰ কৰিবলৈ হ'লে উইদিন 2 months দে হেভ টু পে অল দি এগ্ৰিড পইণ্ট এজ এ ৰিলিফ পেকেজ ফৰ ৰেস্কিউ অফ দি ৱৰ্কাৰ্ছ। কালি আমাৰ ভালো লাগিছে আৰু দুখো হৈছে। 1975 চনৰ 29 মে ভাৰতৰ সংসদত এখন আইন বনাই হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ 2টা ইণ্ডাষ্ট্ৰী অসমত ইনষ্টল কৰাৰ ডিচিশ্যন হৈছিলে। এছিয়াৰ বৃহত্তৰ ইণ্ডাষ্ট্ৰী আছিলে, য'ত মানে 4 লক্ষ মানুহৰ কৰ্মসংস্থান আছিলে। যোৱা 2015 উইদাউট এনি নটিচ 2টা ইণ্ডাষ্ট্ৰী বন্ধ কৰা হ'ল, প্ৰডাকশ্যন বন্ধ কৰা হ'ল। আজিলৈকে কিন্তু ক্লোজাৰ নটিচ নাই। দুখ হৈছে এইকাৰণে যে 2 লাখ 4 লাখ মানুহৰ কৰ্মসংস্থান আছিলে। আমি নিজেও কাম কৰিছোঁ যে যোৱাকালি। আৰু এয়া নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ মন্তব্য আমি শুনিলোঁ। তেওঁলোকে স্পষ্ট ৰূপত কৈছে যে চৰকাৰে ক্ৰয় কৰিলে এই কাগজ কল 2টা, সকলো ধৰণৰ আনুষ্ঠানিকতা সম্পন্ন কৰিলে। এতিয়া সময় কৰ্মচাৰীসকলক যি আশা দিছিল তাক বাস্তৱত ৰূপায়িত কৰা। ৰিলিফ পেকেজৰ কথা কৈ আছে, তাৎক্ষণিকভাৱে সেই ৰিলিফ পেকেজটো মোকলাই দিবলৈ আহ্বান জনাইছে সকলো কৰ্মচাৰীয়ে, আৰু পৰৱৰ্তী সময়ত আন পৰ্যায়ত যিসমূহ টকা আছে সেইখিনিও মোকলাই দিবলৈ তেওঁলোকে আহ্বান জনাইছে। ধন্যবাদ অজয় আৰু অনিৰুদ্ধ। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।